দিনত হোৱা স্বাস্থ্যৰ পক্ষে উপকাৰী কি কয় বিশেষজ্ঞই গোটেই দিন কামৰ ব্যস্ততাৰ পাছত শৰীৰ অবশ আৰু ক্লান্ত হৈ পৰে এই ভাগৰ তথা ক্লান্তি দূৰ কৰাৰ বাবে জিৰণিৰ প্ৰয়োজন হয় সেয়ে দুপৰীয়া ভাত হাঁস খাই বহুতেই বিছনাত জিৰাবলৈ যায় তেওঁলোকে পৰিশ্ৰম কৰি দিনত আধা ঘণ্টাৰ বাবে টোপনি গলে শৰীৰ পুনৰ কাৰ্যক্ষম আৰু সক্ৰিয় হৈ উঠে অৱশ্যে দিনত খোৱাক লৈ বহু বিতৰ্কৰো সূচনা হৈছে কিছুমানৰ মতে দিনত টোপনি মৰাটো শৰীৰৰ বাবে ক্ষতিকাৰক আনহাতে কিছুৱে আকৌ ক'ব বিচাৰে যে অত্যধিক পৰিশ্ৰমৰ পাছত দিনত অলপ সময়ৰ বাবে টোপনি মৰাটো ভাল সেয়ে এই সন্দৰ্ভত বিশেষজ্ঞই কি কয় তাক জানো আহক বিশেষজ্ঞই কোৱা মতে দুপৰীয়া কিছু সময়ৰ বাবে টোপনি মাৰিলে ৰক্তচাপ বা ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণত থাকে ৰাতি টোপনি যোৱাতকৈ দুপৰীয়া শুলে বহুত শান্তি পোৱা যায় দুপৰীয়া খোৱাৰ কিছু ইতিবাচক দিশ সম্পৰ্কে জানো আহক দুপৰীয়া টোপনিয়ে শৰীৰৰ ক্লান্তি দূৰ কৰি শক্তি পুনৰুদ্ধাৰ কৰাত সহায় কৰে দুপৰীয়া টোপনি মাৰিলে মানসিক চাপ কমি থাকে তথা মুড ভালে ৰখাত সহায় কৰে বিশেষজ্ঞই কোৱা মতে দুপৰীয়া শুলে মনোযোগ বৃদ্ধি তথা স্মৃতি শক্তি উন্নত হোৱাত সহায়ক হয় দিনত টোপনি মাৰিলে কৰ্মক্ষমতা আৰু সৃজনীশীলতা বঢ়াতো সহায়ক হয় অৱশ্যে দিনত বেছি মাত্ৰাত শুলে ৰাতিৰ টোপনিত ব্যাঘাত জন্মিব পাৰে ইয়াৰ কাৰণে দুপৰীয়া আধা ঘণ্টাতকৈ বেছি সময় টোপনি মাৰিব নালাগে ইয়াৰ অন্যথা টোপনিৰ পৰিমাণ বেছি হলে শৰীৰলৈ অলহ ভাৱ আহে যাৰ বাবে মনলৈ অশান্তিহে আহিব পাৰে